নমস্কাৰ। ভিডিঅ'টো বনাবলৈ আচলতে সাহসো হোৱা নাই, কাৰণ কালিৰ পৰা এনেকুৱা অনুভৱ হৈ আছে যে মই এটা ভুল কিবা নিউজ শুনি আছোঁ, নাই এটা সপোন দেখি আছোঁ। মানুহৰ মৃত্যু এনেকৈ হয় নেকি? মৃত্যু চিৰ সত্য জানো, কিন্তু মানি ল'বই পৰা নাই। জুবিনদাৰ দৰে মানুহ আৰু সমাজত দ্বিতীয়জন নোলাব চাগে। ভূপেন দাই গাই থৈ যোৱা মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, এই গানটো মাত্ৰ আমাৰ জুবিনদাৰ লগতে মিল খাই যায়। তেওঁ মানুহৰ বাবেহে জীয়াই আছিল, তেওঁ মানুহৰ বাবেহে কৰিছিলে। এনেকুৱা এজন মানুহ জানো দ্বিতীয়জন ওলাব? নিজৰ কথা তেখেতে কেতিয়াও নাভাবিলে, মাত্ৰ মানুহৰ বাবেই জীয়াই থাকিলে। কিমানজনক তেওঁ সহায়, কিমানজনৰ ঘৰখন সুখী কৰিবৰ কাৰণে তেওঁ কিমান যে কষ্ট কৰিলে, তাৰ কোনো কৈ শেষ কৰিব নোৱাৰা কথা। মৃত্যু চিৰ সত্য, কিন্তু এই চিৰ সত্যটোও যে আজি মানি ল'ব পৰা নাই। মনটো একেবাৰে যে মানি ল'ব পৰা নাই, কিয় জানো? আচলতে আপোনজনক হেৰুৱাৰ বেদনাত এই চিৰসত্য কথাবোৰ আমি মানি ল'ব নোৱাৰোঁ। জুবিনদা য'তে আছে শান্তিত থাকক, ঈশ্বৰে তেখেতক বৈকুণ্ঠত ঠাই দিয়ক, আৰু তেখেতৰ একেবাৰে আত্মীয় গৰিমা বহুত ধৈৰ্য শক্তি দিয়ক, যাতে তেখেতৰ স্মৃতিবোৰ লৈ জীয়াই থাকিব পাৰে। তেখেতক ইমানখিনি ধৈৰ্য শক্তি দিয়ক। মৰিব লাগিব, আমি সকলো এদিন যাব লাগিব, কিন্তু আমি কি কৰিছোঁ? আমিতো তেনেকুৱা একো কৰা নাই যে আমাক কোনোবাই মনত ৰাখিব। কিন্তু জুবিনদাই সমাজখনৰ প্ৰতি, মানুহৰ প্ৰতি বহুত কৰিছে, যাক নেকি অসমবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে। এজন এজনকৈ অমূল্য সম্পদ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। কালি যে এনেকুৱা অনুভৱ হৈছে, কি এটা বস্তু হেৰাই গ'ল, যাক নেকি বিচাৰি ফুৰিছোঁ, বিচাৰি পোৱা নাই। আৰু এটা অনুভৱত হৈছিলে যে সঁচাকৈ কিবা মই সপোন দেখি আছোঁ নেকি? কিন্তু সেয়া সপোন নহয়, বাস্তৱ হয়। আচলতে আমি সকলোৱে এই চিৰসত্যটো মানি ল'ব লাগিব, কিন্তু মানিবলৈ নিজক বুজনি দিব পৰা নাই। কেনেকৈ বুজনি দিম? বুজনিটো কেনেকৈ দিম? ইমান এজন স্পষ্টবাদী মানুহ আৰু দ্বিতীয়জন নোলাব। ধৰ্ম নিৰ্বিশেষে তেওঁ কাকো কেতিয়াও একো কৰা নাছিল। তেওঁ কোনো ধৰ্ম জাতি এইবোৰ কোনো হেৰিয়ে কৰা নাছিল। তেওঁ মাত্ৰ মানুহক চিনি পাইছিল। আহকচোন আমি সকলোৱে তেখেতৰ এই তেখেতে যিবোৰ কৰ্ম কৰিছে সেইবোৰ আমিও কৰিবলৈ চেষ্টা কৰোঁ। মানুহে মানুহক চিনি পাব লাগে, মানুহে ধৰ্ম চিনি পাব নালাগে। মানুহে মানুহক চিনি মানুহক ভাল ব্যৱহাৰ, মৰম স্নেহ সহায় সহানুভূতি কৰি আগবাঢ়িব লাগে সমাজ এখন। জুবিনদাৰ এই নিদৰ্শনবোৰ, এইবোৰ আমি ফ'ল' কৰিয়ে জুবিনদাক জীয়াই ৰাখিব চেষ্টা কৰিব লাগিব।
তেখেতে সকলোৰে বাবে অসমখনত বহুত কিবা কিবি এৰি থৈ গ'ল নিজক হেৰুৱাই। আমি এতিয়া নিজকে বুজাব লাগিব মৃত্যু চিৰসত্য। জুবিন দা নাই, কিন্তু জুবিন দাই যিবোৰ কৰিছিলে সেইবোৰ কাম আমিও কৰি জুবিন দাক জীয়াই ৰাখিব লাগিব। আচলতে ভূপেন দাৰ পিছত জুবিন দা হেৰুৱাই আমি বৰ নিথৰুৱা হৈ পৰিছোঁ। নিথৰুৱা হৈ যেন মানে বুজাবলৈ ভাষা নাই। এনেকুৱা এটা সংবাদ পাম বুলি আমি ভবা নাছিলোঁ। তেখেতক হেৰুৱালোঁ। নিজ ভূমিত আমি নিজ মাতৃভূমিত আমি একোৱেই নহ'লে। আচলতে নিজ মাতৃভূমিত তেখেতে যিমান ভাল পায়, তেওঁ তাৰ পৰা আঁতৰি গৈ পিনে আঁতৰাই লৈ গ'ল। ঈশ্বৰে কি কাৰণে কিয় বাবে তেওঁক আঁতৰাই লৈ গ'ল নাজানো। হয়তো তালৈ নোযোৱা হতে তেওঁৰ মৃত্যু নহ'লহেঁতেন। আকৌ ভাবোঁ নাই, মৃত্যু যেতিয়া থাকে মৃত্যুয়ে য'ত যাৰ যেতিয়া হয় তালৈকে লৈ যায়। কেনেকৈ বুজাম, ভাষাই নাই। সকলোকে কৈছোঁ, জুবিন দাক আমি জীয়াই ৰাখিব লাগিব। গানৰ মাজেৰে, কৰ্মৰ মাজেৰে। সকলোৱে সমাজত জুবিন দাই যেনেদৰে আনক নিসহায়জনক সহায় কৰিছিল, পাৰে সদায় সহায় কৰিব। সেই সহায় সহানুভূতিটো কৰোঁতে এটাই কথা উচ্চাৰণ কৰিব লাগে, আমাৰ জুবিন দায়ে কৰিছিল, আমি কৰিম। তেখেতে আমাক কিমান ভাল ভাল কামবোৰ কৰিবলৈ শিকাই থৈ গ'ল। নিজলৈ একোৱেই নাৰাখিলে, দুয়োখন হাতেৰে সমাজত বিলাই দিলে। এনেকুৱা এজন শিল্পী জানো আকৌ পাব? এনেকুৱা এজন শিল্পী জানো আকৌ জন্ম হ'ব? তথাপি সকলোৱে প্ৰাৰ্থনা কৰোঁ, পুনৰ জন্ম দিয়া জুবিন দাক। এনেকুৱা মানুহবোৰক ঈশ্বৰে সোনকালে কিয় লৈ যায়? কিয় লৈ যায়? সকলোৱে তেওঁক শেষ বিদায় অশ্ৰুসিক্ত নয়নেৰে নিদি তেখেতে ভালপোৱা গীতটি সদায় বাৰম্বাৰ একেটা কথা কৈছিলে, মোৰ মৃত্যু হ'লে এটি গীতেই গাব, সেই গীতেৰে বিদায় দিব। য'তেই আছে আপুনি ভালে থাকক। আৰু ক'বলৈ ভাষা নাই। ধন্যবাদ।